প্ৰিয় দৰ্শক আজি আমি এক বিশেষ যাত্ৰালৈ আৰম্ভ কৰিছোঁ সেই বিশেষ যাত্ৰা আৰু এই যাত্ৰা হ'ব বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজত সংযোগ স্থাপনকাৰী 6 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে আৰু এই ৰাষ্ট্ৰীয় ঘাইপথৰ যি বেহাল অৱস্থা সেয়া বিগত বহু বছৰ ধৰি আৰু তেনে অৱস্থাত এই পথত কিদৰে যিসমূহ বাহন আছে বাহনসমূহ যাবলগীয়া হয় সেয়া কিছু দৃশ্য আমি দেখুৱাবলৈ যত্ন কৰিম যে এই পথেৰে নিতৌ কিদৰে মৰণক শৰণ দি ৰাইজে অহা যোৱা কৰিব লাগে আৰু এই পথটো হৈছে কেইবাটাও ৰাজ্যৰ লাইফলাইন যি পথৰ দুৰৱস্থা এক প্ৰকাৰ নিতৌ অসুবিধাৰ সন্মুখীন হৈছে কেইবাটাও ৰাজ্যৰ সাধাৰণ জনতা আৰু আমাৰ এই যি যাত্ৰা সেই যাত্ৰাত আচলতে আমি দেখুৱাবলৈ যত্ন কৰিম যে এই পথৰ দুৰৱস্থাই কি ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে আৰু কেৱল NKTV প্লাছৰ দৰ্শকসকলক আমি এই যি বিশেষ যাত্ৰা সেই বিশেষ যাত্ৰাৰ বিশেষ দৃশ্য আমি দেখুৱাবলৈ যত্ন কৰিম সেয়ে আপোনালোকে চাই থাকিব আমাৰ এই বিশেষ প্ৰতিবেদন প্ৰিয় দৰ্শক এই মুহূৰ্তত আমি আহি উপস্থিত হৈছোঁ মেঘালয়ৰ ৰাতাচৰাত আৰু ৰাতাচৰা এলেকাত 6 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কি অৱস্থা সেয়া এই মুহূৰ্তত আমি দেখুৱাবলৈ যত্ন চলাইছোঁ পথৰ ওপৰত কেৱল গাঁত আৰু এনে অৱস্থাত যিসমূহ বাহন সেই বাহনসমূহ কিদৰে যাতায়াত কৰে সেয়া এই মুহূৰ্তত আমি দেখুৱাইছোঁ এনেদৰে এক প্ৰকাৰ মৰণক শৰণ দি এই বাহনসমূহ বিভিন্ন বাহনসমূহ চলাচল কৰিবলগীয়া হয় আৰু যেতিয়া বৰষুণ দিয়ে তেতিয়া কিন্তু এই পথৰ অৱস্থা আৰু যথেষ্ট ভয়ানক হৈ পৰে আৰু পথৰ ওপৰত থকা যিসমূহ গাঁত আছে সেই গাঁতসমূহ এক প্ৰকাৰ পুকুৰী সদৃশ হৈ পৰে আপুনি ক'ৰ পৰা আহি আছে हम तो शिलचर से आ रहा है सिलचर से आ रहे हैं हाँ। तो रास्ता का क्या पोजीशन क्या है रास्ता तो बहुत खराब है बहुत खराब है कहाँ से कहाँ तक खराब है माली रोड से तो पूरा लुमसलूम तक खराब है ऐसा पूरा गड्ढा है हाँ पूरा गड्ढा है कितने दिन से ये हालत है ये वो बहुत 3-4 महीना से खराब है ऐसा ही खराब है और बारिश का जब बारिश होता है तब तो ये जितना गड्ढा है सारा हाँ फिर से यही हो तालाब जैसा हो जाता है हाँ तालाब हो जाता है तब भी दिक्कत होता है चलाने में हाँ बहुत दिक्कत है रास्ता तो ब्लॉक रहता है ना ब्लॉक लग जाता है এই মুহূৰ্তত আমি দেখুৱাইছোঁ এখন তেলৰ টেংকাৰ কিদৰে আহি আছে এয়া হৈছে পথৰ দৃশ্য অৰ্থাৎ ৰাষ্ট্ৰীয় ঘাইপথ যি ঘাইপথেৰে কেইবাখনো ৰাজ্যৰ যোগাযোগ ৰক্ষা কৰে যিসমূহ ৰাষ্ট্ৰীয় ঘাইপথে সেই ঘাইপথসমূহৰ এনে এক বেহাল অৱস্থা এই মুহূৰ্তত আমি দেখুৱাইছোঁ কিদৰে বাহনসমূহ আহি আছে নিৰ্মলে দেখুৱাব এইফালৰ দৃশ্য আৰু আমি কথা পাতিম আপ কাहाँ से आ रहे हाँ हम अगरतला से ऐसे यहाँ पे जब असम मेघालय बॉर्डर घुसने के बाद का हालत क्या है बहुत खराब है रास्ता बहुत खराब है साल से आप यहाँ इस रोड पे ये 25 साल हो गया हाँ जी ऐसा रास्ता दूसरा कई जगह पे देखा है नहीं कहीं नहीं सरकार को क्या कहना चाहेंगे क्योंकि आप लोग हर रोज चलाते सरकार को अभी रास्ता बनाना चाहिए हम लोग को अच्छे से चलना चाहिए हर रोज गाड़ी खराब हो जाए पलटी हो जाता है बारिश जब होता है तब तो और डेंजरस हो जाता खराब है वो पहाड़ गिर जाता है हाँ जी এয়া হৈছে ৰাষ্ট্ৰীয় ঘাইপথ আৰু বৰাক ব্ৰহ্মপুত্ৰৰ মাজৰ যি যোগাযোগ ব্যৱস্থা এই ৰাষ্ট্ৰীয় ঘাইপথে স্থাপন কৰে সেই ঘাইপথৰ দুৰৱস্থাই এক প্ৰকাৰ ক'ব লাগিব যে কেইবাখনো ৰাজ্য ত্ৰিপুৰা মণিপুৰ মিজোৰাম এই যিসমূহ ৰাজ্য আছে সেই ৰাজ্যসমূহৰ জনতাই এক প্ৰকাৰ দুৰ্ভোগ এওঁলোকে ভোগ কৰিবলগীয়া হয় কিন্তু এয়া যেন ৰজাগৰীয়াৰ চকুত নপৰে এই যিসমূহ দৃশ্য আৰু বৰষুণ যেতিয়া দিয়ে বৰষুণ দিয়াৰ লগে লগে এই যিসমূহ গাঁত আছে এই গাঁতসমূহ পুকুৰী সদৃশ এক পৰিৱেশৰ এই গাঁতৰ ওপৰত সৃষ্টি হয় ক'ত আচলতে পথ আৰু সেই বা পথৰ ওপৰত কোনটো ঠাইত গাঁত আছে সেয়া আচলতে ধৰিব নোৱাৰা এক পৰিস্থিতিৰ সৃষ্টি হয় তেনে অৱস্থাত যিসকল চালক আছে সেই চালকসকলে কিদৰে এওঁলোকে বাহন চলাব সেই বাহনসমূহ লৈ কিদৰে এই যি পথ আছে সেই পথ পাৰ হ'ব সেয়া এওঁলোক এক প্ৰকাৰ চিন্তাত পৰিবলগীয়া হয় কিয়নো গাঁতসমূহৰ ভিতৰত পানী যেতিয়া প্ৰৱেশ কৰে তেতিয়া এই গাঁতসমূহ ভয়ংকৰ হৈ পৰে আৰু গাঁতৰ গভীৰতা কিমান আছে সেয়া নিৰ্ধাৰণ কৰাটো একোজন চালকৰ ক্ষেত্ৰত টান হৈ পৰে আৰু আমি এয়া দেখুৱাইছোঁ এয়া হৈছে ৰাতাচৰাৰ দৃশ্য কেৱল মাত্ৰ মেঘালয় সীমান্ত অৰ্থাৎ অসমৰ পৰা আমি কিছু দূৰ সোমাইছোঁহে আৰু কিছু দূৰ সোমাই যি ভয়ংকৰ দৃশ্য আমি দেখা পাইছোঁ সেই দৃশ্য আমি NKTVৰ সমূহ দৰ্শকক দেখুৱাবলৈ যত্ন চলাইছোঁ ইয়াৰ লগতে ৰজাঘৰীয়াৰো দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে
এই যি পথ এই পথৰ দুৰৱস্থা আৰু যি চিত্ৰ সেই চিত্ৰ আচলতে কেতিয়া সলনি হ'ব আমাৰ এই যি প্ৰতিবেদন সেয়া চলি থাকিব আৰু NKTV প্লাছৰ সমূহ দৰ্শকে আপোনালোকে চাই থাকিব এই পথৰ দুৰৱস্থাৰ সমূহ দৃশ্য মেঘালয়ৰ ৰাতাচৰা পাৰ হৈ আমাৰ যি যাত্ৰা সেই যাত্ৰা আৰু কিছু দূৰ আগবাঢ়ি আহিছে আৰু সেই ঠাইত পৰিৱেশ এই মুহূৰ্তত আমি দেখুৱাবলৈ যত্ন চলাইছোঁ সহযোগী নিৰ্মলে দেখুৱাইছে এয়া হৈছে 6 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ যি ৰাষ্ট্ৰীয় ঘাইপথ মেঘালয় হৈ এই ৰাষ্ট্ৰীয় ঘাইপথ এই মেঘালয়ৰ ওপৰেদি যায় আমি চালকৰ সৈতে কথা পাতিম কি ক'ব দাদা আপুনি গুৱাহাটীৰ পৰা আহিছে নিশ্চয় হ্যাঁ গুৱাহাটীৰ পৰা আহিছোঁ পথৰ অৱস্থা কেনেকুৱা পাইছে তো বেহাল দাদা আমি চাই সরকারের কাছে রাস্তাটা যেন বানাই দেয় স্যার আর কিচ্ছু চাই না ওদের অনুরোধ করে চাই সরকারের যে আমার রাস্তাটা বানাই দেয় আমাদের বেদান কষ্ট হয় স্যার কিমান বছৰ ধৰি এই পথে অহা যোৱা কৰি আছে আজকে মোটামুটি 12-13 বছর ধরে 12-13 বছৰৰ ভিতৰত ইয়াৰ পৰিৱৰ্তন এবাৰ হৈছিল কিছু ভাল হৈছিল এবাৰ না স্যার কই এবার তো একবারে আরো বছর তো খারাপ হয়েছে আগের থেকে ভালো হয় না স্যার চালকৰ মন্তব্য আমি শুনাইছোঁ বিভিন্ন সময়ত আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ এই যিটো ঠাই এইটো ঠাইত ঠাই কিদৰে বাহনসমূহ পাৰ হয় এই দৃশ্য আমি এই মুহূৰ্তত দেখুৱাবলৈ যত্ন চলাইছোঁ এই মুহূৰ্তত বৰষুণ নাই এই মুহূৰ্তত বৰষুণ নাই কিন্তু ইয়াৰ পিছতো এই যিটো ঠাই এইটো ঠাইৰ অৱস্থা এই মুহূৰ্তত আমি দেখুৱাবলৈ যত্ন চলাইছোঁ সহযোগী নিৰ্মলে দেখুৱাব নিৰ্মল যদি অকণমান আগুৱাই আহে তেতিয়াহ'লে আমি আৰু বৃহৎ প্ৰকাণ্ড একোটা গাঁতৰ দৃশ্য আমি দেখুৱাবলৈ আচলতে সক্ষম হ'ম আৰু এয়া হৈছে ৰাষ্ট্ৰীয় ঘাইপথ और राष्ट्रीय घाईपथ भैया कहाँ से आ रहे हम लोग रमसलंग से आया है रास्ता कैसा हाँ रास्ता तो बहुत खराब है क्या बोलेगा कितने साल से ऐसा हालत है अभी 2 साल हो गया होगा हाँ हाँ जैसे कि आप लोग रोज चलाते हैं गाड़ी तो आप लोग कुछ कहना चाहेंगे सरकार को कह रहा है क्या करेगा बना रहा ही नहीं बंदी भी किया है कभी भी कहीं भी फंस सकता है गाड़ी। 4 दिन बंदी किया फिर भी काम नहीं हो रहा है আমি দেখুৱাইছোঁ এই যি পথ এই পথৰ বিভিন্ন ঠাইত বাহনসমূহ আবদ্ধ হৈ পৰে আৰু এই যিসমূহ গাঁত আছে এই গাঁতসমূহত পাৰ হৈ যি বাহন আছে বা চালক আছে এওঁলোকে এইদৰে গাড়ী মটৰ চলাবলগীয়া হয় আৰু যিকোনো মুহূৰ্তত যিকোনো ঠাইত বাহন নষ্ট হোৱা বেয়া হোৱাৰো যথেষ্ট উদাহৰণ আছে এই মুহূৰ্তত যদি নিৰ্মলে দেখুৱায় ৰাষ্ট্ৰীয় ঘাইপথৰ এই যি বেহাল অংশ এই বেহাল অংশ পাৰ হৈ এখন ট্ৰাক ইয়াতে আচলতে বিকল হৈছে আৰু এই যি পথ এই পথেৰে অহা যোৱা কৰাটো কিমান যে এক প্ৰত্যাহ্বান সেয়া এই দৃশ্য দেখিলে সহজে অনুমান কৰিব পৰা যায় আৰু আমাৰ এই যাত্ৰা আৰু আগলৈকে থাকিব আৰু আমি দেখুৱাই থাকিম যে এই যিটো ৰাষ্ট্ৰীয় ঘাইপথ 6 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ এই ঘাইপথৰে যিসকল অহা যোৱা কৰে এওঁলোকে কিদৰে অহা যোৱা কৰিবলগীয়া হয় আপোনালোকে চাই থাকিব NKTV প্লাছৰ আমাৰ এই বিশেষ প্ৰতিবেদন দৰ্শক এই মুহূৰ্তত আমি আহি উপস্থিত হৈছোঁ মেঘালয়ৰ উমকিয়াং নামৰ ঠাইত আৰু এইটো ঠাইৰ পৰা 6 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কিছু পৰিৱেশ আমি দেখুৱাবলৈ যত্ন চলাইছোঁ এয়া হৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত একোটা পুখুৰী আৰু এই যিটো যাত্ৰা এইটো যাত্ৰাত আমি যিখিনি ইতিমধ্যে দেখা পাইছোঁ সেই আমাৰ যি অভিজ্ঞতা সেই অভিজ্ঞতা আছিল যথেষ্ট বিৰল অভিজ্ঞতা বুলিয়ে ক'ব লাগিব কিন্তু কিয়নো বিভিন্ন ঠাইত আমি দেখা পাইছোঁ যে ক'ৰবাত যদি পাহাৰৰ পৰা মাটি বাগৰি আহি পৰি গৈছে আন ক'ৰবাত এই যিদৰে একোটা গাঁত এনেদৰে আমি গাঁত পাৰ হৈ ইমানখিনি আহিবলৈ সক্ষম হৈছোঁ আৰু এই যাত্ৰাত আমি বিভিন্নজনৰ সৈতে কথা পাতিছোঁ বিশেষকৈ যিসকল চালক আছে যিসকল চালকে নিতৌ এই ৰাষ্ট্ৰীয় ঘাইপথেৰে এওঁলোক অহা যোৱা কৰে সেই চালকসকলৰ সৈতেও আমি কথা পাতিছিলোঁ এওঁলোকে উল্লেখ কৰিছে যে এই যি পথ এই পথেৰে যাত্ৰা কৰাটো এক প্ৰকাৰ এক দুঃসাহসিক যাত্ৰা বুলিয়ে এওঁলোকে উল্লেখ কৰিছে আৰু এওঁলোকে কৈছে যে বিভিন্ন সময়ত এই পথৰ মাজত এওঁলোক আবদ্ধ হ'বলগীয়া হয় আৰু আবদ্ধ হৈ কেতিয়া এওঁলোক গৈ ঘৰ পাব ইয়াৰো কোনো নিশ্চয়তা এক প্ৰকাৰ নাইকিয়া হৈ যায় অৰ্থাৎ এক দুৰ্বিষহ যাত্ৰা আপুনি ক'ৰ পৰা আহি আছে শিলচৰ এই পথেৰে আপুনি সদায় অহা যোৱা কৰে সদায় নাই বহুত দিন পিছত আহি আছোঁ
দুৰৱস্থা এইটোতো ঠিক হ'ব লাগে কাম চাম হৈ আছে নে নাই এইটোতো গম পোৱা নাই আজি আহি আছোঁ বহুত দিনৰ পিছত পথৰ মাজত 2-3 দিন 4 দিন আপুনি আবদ্ধ হৈ থাকিবলগীয়া হৈছিল নেকি আগত হৈছিল বহুত আগত হৈছিল বহুত আগত এইটো জাম হৈ চৰকাৰক এইটো ক'ব যে ৰাস্তাটো সদায় মানে সোনকালে ঠিক কৰিব লাগিছিল প্ৰতিগৰাকী চালকেই এটা কথা উল্লেখ কৰিছে যে এই যি পথ এই পথৰ অৱস্থাৰ পৰিৱৰ্তন হোৱাটো জৰুৰী কিয়নো যিকোনো মুহূৰ্তত এই পথত বাহন আবদ্ধ হৈ পৰে এই পথত ঘণ্টাৰ পিছত ঘণ্টা ধৰি এক প্ৰকাৰ দীঘলীয়া শাৰী বাহনৰ দেখিবলৈ পোৱা যায় বিভিন্ন সময়ত আচলতে বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ যি যোগাযোগ ব্যৱস্থা সেয়া বিচ্ছিন্ন হৈ পৰে প্ৰিয় দৰ্শক আমি ইমানখিনি অৰ্থাৎ উমকিয়াংলৈকে যিখিনি আমি যাত্ৰা কৰিলোঁ সেই যাত্ৰাৰ অভিজ্ঞতা NKTV প্লাছৰ সমূহ দৰ্শকক এই অভিজ্ঞতাৰ যি বৰ্ণনা সেয়া দিয়াৰ চেষ্টা কৰিছোঁ পৰৱৰ্তী সময়ত আমি আৰু আগলৈকে গৈ এই পথৰ যি বেহাল অৱস্থা সেয়া দেখুৱাবলৈ চেষ্টা কৰিম কেমেৰাত নিৰ্মলৰ সহযোগত মেঘালয়ৰ পৰা মই মৃত্যু দত্ত NKTV প্লাছ